এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য এটাই যে মানসিকভাৱে সক্ষম কোনো লোককে কেতিয়াও বেলেগৰ দ্বাৰা অশান্তি বা অত্যাচাৰ হোৱাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। হয়, নমস্কাৰ গ্ৰহণ কৰিব। মই তফিজ আহমেদ, নৰ্থ ইষ্ট চাইল্ড ৱেলফেয়াৰ NGOৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। আৰু এই NGOৰ তত্ত্বাৱধানতে মৰিগাঁও জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত ডাইৰেক্টৰেট অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট আছাম আৰু অসম চৰকাৰৰ দ্বাৰা অনুমোদনপ্ৰাপ্ত এ হাফৱে হোম ফৰ হোমলেছ মেণ্টেলি ইল পাৰ্চন এটা স্কিম চলি আছে। এই স্কিমৰ মূল কথাটো হ'ল যে মানসিকভাৱে সক্ষম ৰোগী এজন ঘৰৰ পৰা কিবা কাৰণবশতঃ ওলাই আহি আকৌ ঘৰলৈ উভতি যাব নোৱাৰি য'তে ত'তে থাকিব লগা হয়, আৰু তেনেকুৱা ৰোগী বা পেচেণ্টক লোকেল থানাৰ পুলিচ প্ৰশাসনে উদ্ধাৰ কৰি আমাক চমজাই দিব পাৰে বা দিয়ে। আৰু আমি সেই ৰোগীগৰাকীক যেতিয়ালৈকে সেই ৰোগীগৰাকীৰ কোনো অভিভাৱক বা গাৰ্জেন বিচাৰি নাপাওঁ তেতিয়ালৈকে আমাৰ এই NGOৰ তত্ত্বাৱধানতে সেই ৰোগীগৰাকীক সুব্যৱস্থাৰে ৰখা হয়। এই যে ভিডিঅ'টো দেখুওৱা ৰোগীজন আজি কিছুদিনৰ আগতে আমাৰ মৰিগাঁও সদৰ থানাৰ সন্মানীয় আৰক্ষীসকলে উদ্ধাৰ কৰি আমাৰ এই হাফৱে হোমত চমজাই দিয়ে। পিছত কিছু সময় কথা পতাৰ শেষত ৰোগীজনৰ পৰা আমি জানিব পাৰিলোঁ যে সেইদিনা দিনত সেই ৰোগীজনৰ দ্বাৰা জানি বা অজানিতে কিবা ভুল হৈছিলে, আৰু তাৰ কাৰণে কোনোবা ব্যক্তিয়ে তেওঁক খুব বেয়াকৈ মাৰধৰ কৰাত আঘাত পাইছিল। সেই আঘাতৰ কিছু দৃশ্যাংশ এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখুৱাই তেনেকুৱা ধৰণৰ ব্যক্তিক অনুৰোধ কৰিব বিচাৰিছোঁ যে মানসিকভাৱে সক্ষম লোকৰ দ্বাৰা কিবা ভুল হোৱাটো স্বাভাৱিক বা হ'ব পাৰে, আৰু সেই ভুলৰ বাবে আমি কোনোৱে তেনেকুৱা ভুল কৰাটো উচিত বুলি মই নেভাবোঁ। পাৰিলে আপোনালোকে তেনেকুৱা ৰোগী পালে ওচৰৰ আৰক্ষী থানাত চমজাই দিব, আৰু আৰক্ষীয়ে আমাৰ লগত যোগাযোগ কৰি আমাক আৰক্ষীয়ে চমজাই দিব। ধন্যবাদ।